আজি আমাৰ প্ৰথমটো প্ৰশ্ন হৈছে অসমীয়া চলচ্চিত্ৰৰ ভেটি প্ৰতিষ্ঠা কৰা প্ৰথমখন অসমীয়া চলচ্চিত্ৰৰ নাম কি? অপশ্যন এ ইন্দ্ৰমালতী, অপশ্যন বি জয়মতী, অপশ্যন চি মনুমতী, অপশ্যন ডি ৰূপহী। ইয়াৰ ভিতৰত শুদ্ধটোতো হৈছে অপশ্যন বি জয়মতী। ইয়াৰ পিছৰ প্ৰশ্নটো হৈছে হিন্দীৰ পৰা অসমীয়ালৈ ডাবিং কৰা প্ৰথম ছবিখনৰ নাম কি? অপশ্যন এ মৰীচিকা, অপশ্যন বি বৃষ্টি, অপশ্যন চি ভাগ্য, অপশ্যন ডি অগ্নিস্নান। ইয়াৰ ভিতৰত শুদ্ধটো হৈছে অপশ্যন চি ভাগ্য। আজি আমাৰ তৃতীয়টো প্ৰশ্ন হৈছে অসমীয়া ছবিয়ে কিমান চনত প্ৰথমবাৰৰ বাবে ৰাষ্ট্ৰীয় সন্মান পাবলৈ সক্ষম হৈছিল? অপশ্যন এ 1955 চনত, অপশ্যন বি 1975 চনত, অপশ্যন চি 1995 চনত, অপশ্যন ডি 1985 চনত। ইয়াৰ ভিতৰত শুদ্ধটো হৈছে অপশ্যন ডি 1985 চনত। চতুৰ্থ প্ৰশ্নটো হৈছে প্ৰথম অসমীয়া শিশু চলচ্চিত্ৰখনৰ নাম কি? অপশ্যন এ ৰঙা পুলিচ, অপশ্যন বি অবুজ বেদনা, অপশ্যন চি নয়নমণি, অপশ্যন ডি পিয়লি ফুকন। ইয়াৰ ভিতৰত শুদ্ধটো হৈছে অপশ্যন বি অবুজ বেদনা। পঞ্চমটো প্ৰশ্ন হৈছে জ্যোতিচিত্ৰমন কিমান চনত প্ৰতিষ্ঠা কৰা হৈছিল? অপশ্যন এ 1968 চনত, অপশ্যন বি 1978 চনত, অপশ্যন চি 1988 চনত, অপশ্যন ডি 1958 চনত। ইয়াৰ ভিতৰত শুদ্ধটো হৈছে অপশ্যন এ 1968 চনত। ষষ্ঠ প্ৰশ্নটো হৈছে ককাদেউতাৰ নাতি আৰু হাতী শীৰ্ষক ছবিখনৰ পৰিচালক কোন আছিল? অপশ্যন এ শিৱপ্ৰসাদ বৰুৱা, অপশ্যন বি নিপ বৰুৱা, অপশ্যন চি দ্বিবন বৰুৱা, অপশ্যন ডি ব্ৰজেন বৰুৱা। ইয়াৰ ভিতৰত শুদ্ধটো হৈছে অপশ্যন বি নিপ বৰুৱা। আজিৰ সপ্তমটো প্ৰশ্ন হৈছে দূৰদৰ্শনত সম্প্ৰচাৰিত প্ৰথম অসমীয়া ছবি কি? অপশ্যন এ ৰামধেনু, অপশ্যন বি বৃষ্টি, অপশ্যন চি শকুন্তলা, অপশ্যন ডি জয়মতী। ইয়াৰ ভিতৰত শুদ্ধটো হৈছে অপশ্যন বি বৃষ্টি। তাৰ পিছৰ প্ৰশ্ন হৈছে জয়মতী চলচ্চিত্ৰৰ পৰিচালক কোন আছিল? অপশ্যন এ জ্যোতিপ্ৰসাদ আগৰৱালা, অপশ্যন বি ভূপেন হাজৰিকা, অপশ্যন ডি দ্বীপেন বৰুৱা, অপশ্যন ডি ৰোহিণী বৰুৱা। ইয়াৰ ভিতৰত শুদ্ধটো হৈছে অপশ্যন এ জ্যোতিপ্ৰসাদ আগৰৱালা। ৯ নম্বৰ প্ৰশ্নটো হৈছে মনুমতী ছবিখন কিমান চনত মুক্তি লাভ কৰিছিল? অপশ্যন এ 1935 চনত, অপশ্যন বি 1939 চনত, অপশ্যন চি 1941 চনত, অপশ্যন ডি 1940 চনত। ইয়াৰ ভিতৰত শুদ্ধটো হৈছে অপশ্যন চি 1941 চনত। আজিৰ অন্তিম তথা শেষৰটো প্ৰশ্ন হৈছে প্ৰথম অসমীয়া ৰঙীন ছবিখনৰ নাম কি? অপশ্যন এ ভাইটি, অপশ্যন বি শকুন্তলা, অপশ্যন চি জয়মতী, অপশ্যন ডি ভাগ্য। ইয়াৰ ভিতৰত শুদ্ধটো হৈছে অপশ্যন এ ভাইটি।